আজি মই কাছপিয়া মন্দিৰলৈকে আহিলোঁ। টাউনৰ পৰা বহু ভিতৰত, গাঁৱৰ ভিতৰত এইটো মন্দিৰ হয় আৰু বহুত ৰাতিপুৱা সোনকালকৈ আহিলোঁ মই। এইখিনি মাছগাঁও চমতীয়া পাৰা বুলি কয়। ইয়াত এই মন্দিৰটো কাছপিয়া মন্দিৰটো আছে। ৰাতিপুৱাৰ বহুত সোনকালকৈ অহাৰ কাৰণে পূজাৰীও অহা নাই আৰু ইয়াত ভক্তও অহা নাই আৰু ইয়াত ইমান মানুহ নহয়। ইয়াত দেউল হয়, দেউলৰ দিনাখন বহুত বেছি মানুহ হয় আৰু এনেই ইয়াত ক'ৰবাৰ পৰা এনেকৈ আহে আৰু দুই এটা যাত্ৰী এনেকৈ মাজে সময়ে আহি থাকে। এইটো ওচৰত নদী আছে। সেইটো নদী আৰু মই ইয়াৰ ভিডিঅ' বনাই আছোঁ। স্কুটি লৈ আহিলোঁ আজিও। এই মন্দিৰটো গোটেই গছৰ তলতে আৰু সেইটো কাৰণে আৰু ইয়াত যাত্ৰীবোৰ আহিলে সন্তান জন্ম নোপোৱা আৰু বিয়া নোহোৱা বা চাকৰি নোহোৱা এইবোৰ আৰু কথাক লৈ আহি যদি ভগৱানৰ ওচৰত সেৱা লয়, উইচ কৰে তেতিয়াহ'লে মনৰ আশা পূৰ্ণ হয় আৰু ইয়াৰ এই মন্দিৰটোত আহি সেৱা কৰিলে। গৰু আনি আছে।